ৰাজ্যত নিৰ্বাচনী গৰম বতাহৰ সমান্তৰালকৈ সংগোপনে আহিছে বসন্ত আদৰাৰ প্ৰস্তুতিও চলিছে ৰাজ্যৰ চুকে কোণে ঢোল টকা গগনালৈ সাজু হৈছে নাচনী ঢুলীয়া বাক্সা জিলাৰ গুৰেশ্বৰৰ বৰদৈচিলা বিহুৱা দলে চলাইছে বিহুৰ আখৰা নিউজ এক্সপ্ৰেছৰ সমদৰ্শকলৈ স্বাগতম জনাইছো ৰঙালী বিহুৰ শুভেচ্ছা আজি আপোনালোকে দেখিছে গুৰেশ্বৰৰ এই ৰংমহল গাঁৱত একাংশ যুৱক যুৱতীয়ে বিহু নৃত্য তেওঁলোকে আখৰা কৰিছে এয়া হ'ল ৰংমহল গাঁৱত তেওঁলোকৰ বিহু নৃত্যৰ আখৰা আমি জানিব বিচাৰিম তেওঁলোকৰ কেনেকৈ আখৰা কৰিছে আৰু কি প্ৰস্তুতি দিছে তেওঁলোকে এতিয়া চাওক আপোনালোকে আমাৰ এই ৰংমহল বিহু দলৰ তেওঁলোকৰ নৃত্যৰ আখৰা ৰাজ্যত নিৰ্বাচনী গৰম বতাহৰ সমান্তৰালকৈ সংগোপনে আহিছে বসন্তক আদৰাৰ প্ৰস্তুতিও চলিছে ৰাজ্যৰ চুকে কোণে ঢোল টকা গগনালৈ সাজু হৈছে নাচনী ঢুলীয়া বাক্সা জিলাৰ গুৰেশ্বৰ বৰদৈচিলা বিহু দলে চলাইছে বিহুৰ আখৰা দুবছৰ হ'ল যোৱাবাৰ নাচিছোঁ আৰু এইবাৰ নাছিলোঁ বহুত ভালে লাগিছে চেষ্টা কৰি আছোঁ ভালদৰে মানে চলাই নিবলৈ মই BA 4th ছেমিষ্টাৰ কোন কলেজত ৰঙিয়া কলেজ হয় নিৰ্বাচনী গৰম বতাহেও ম্লান কৰিব পৰা নাই বিহুবলীয়া অসমীয়া ডেকা গাভৰুৰ মন বাক্সা জিলাৰ গুৰেশ্বৰ ৰংমহল নাচচুবুৰীত বিহু নাচৰ আখৰাত ব্যস্ত হৈছে 25 বছৰত ভৰি দিয়া ৰংমহল বৰদৈচিলা বিহুৱা দলে মই নতুনকৈ আহিছোঁ ইয়াতে ভালে লাগিছে নিশা প্ৰায় 10 বাজিছে আৰু 10 বজালৈকে গোটেই যুৱক যুৱতীয়ে ইয়াতে বিহু নৃত্যৰ আখৰা মানে কৰি আছে লগতে আছে গাঁওবাসী তেওঁলোকেও খুব আগ্ৰহেৰে এই নৃত্য তেওঁলোকে উপভোগ কৰিছে মোৰ লগত আছে এই দলটিৰ পৰিচালক অমৃতনাথ তেখেতৰ পৰা আমি জানিব বিচাৰিম কেনেকৈ তেওঁলোকে কিমান কষ্ট কৰি এই দলটো কিমান দিন ধৰি মানে আপোনালোকে চলাই আহিছে ধন্যবাদ আমি চেনেলটিলৈ আমি ধন্যবাদ জনাইছোঁ গোটেই সদুটি দলৰ পৰা আমাৰ 1994 চনৰ পৰা আমি এনেকুৱা ধৰণে আমি চলাই আছোঁ বৰদৈচিলা বিহুৱা দলটি আৰু জাতীয় কৃষ্টি এটা ৰক্ষা কৰাৰ ক্ষেত্ৰত আমি প্ৰয়াস কৰিছোঁ আৰু আমি দেখা পাইছোঁ আমাৰ এই অঞ্চলত বহুকেইটি দল ইতিমধ্যে মুখীমুখ হৈ গৈছে তেওঁলোকৰ অৰ্থৰ অভাৱত বা কিবাৰ অভাৱত তথাপিতো আমি দলটোক এটা সাধাৰণ অনুদান লৈ পেলাই আমি দলটোক চলাই যাবলৈ প্ৰয়াস কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ আগন্তুক বৰ্ষলৈকে আমি এনেকুৱা ধৰণে চলাই যাম তাৰ কাৰণে আমি প্ৰয়াস ৰাখি আছোঁ আমাৰ লগত আছে দলটিৰ প্ৰশিক্ষক হয় গুৰু নমস্কাৰ আপোনাৰ নামটো ক'ব মই কমল ডেকা হয় কেনে লাগিছে ইয়াতে খুবেই ভাল লাগিছে আমাৰ এই ইলেকশ্যনৰ বতৰত আমাৰ চেউনীৰ আমাৰ ডেকা গাভৰুসকলে ইলেকশ্যনকো মানে তল কৰি তেওঁলোকে বিহুত খুব উৎসাহেৰে লাগিছে তেওঁলোকে দলটো মানে ভালদৰে কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু তেওঁলোকৰ যিটো উৎসাহ দেখি খুব ভাল লাগিছে বিহু হ'ল আমাৰ অসমীয়া তেজৰ লগত সম্পৰ্ক কৃষিভিত্তিক উৎসৱ গতিকে এই উৎসৱটো আমাৰ চলিয়ে থাকিব তেনেকৈ আৰু এই প্ৰস্তুতিৰ ক্ষেত্ৰত আমাৰ গাঁৱৰ যিখিনি ল'ৰা ছোৱালী কৰিছে ভালেই লাগিছে যথেষ্ট তেওঁলোকে কষ্ট কৰিছে বাহিৰৰ পৰা মানুহ আনিছে তাত শিকিছে এইখিনি ভাল লাগিছে যুৱক যুৱতীয়ে নিতৌ মন প্ৰাণ ঢালি চলাই গৈছে বিহুৰ আখৰাত ব্যস্ত বিহুবলীয়া এইসকল ডেকা গাভৰুৱে এনেদৰে সজীৱ কৰি ৰাখিছে অসমীয়া সংস্কৃতি ময়ো যে ধুৱা চাঙৰ ময়ো যে
মিডিয়া জাৰ্নেলিষ্ট অভিজিত আৰু কুচাংকৰ সহযোগত পূৰ্ণ ডেকাৰ ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।